দেখসকল আমি এতিয়ালৈকে চাইছো নিৰক্ষীয় অঞ্চল মৌচুমী অঞ্চল ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু আজি আমি চাম ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল পৃষ্ঠা 50 একেবাৰে তলত ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল কোড আছে পৃথিৱীৰ সেইটো আমি প্ৰথমে চাম ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত মানে মহাদেশ যিমান আছে পৃথিৱীত সাতখন মহাদেশ সেই মহাদেশবোৰৰ পশ্চিম ফালে আছে বলে এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত চোৱা কৰ্কট ক্ৰান্তি ৰেখা মকৰ ক্ৰান্তি ৰেখা ক'ত আছে সেইটো আমি জানিব লাগিব তোমালোকে ইয়াত চোৱা এখন পৃথিৱীৰ মাজত কি ৰেখা বিষুৱ ৰেখা 0 ডিগ্ৰী অক্ষৰেখা যিটো এতিয়া এই বিষুৱ ৰেখাৰ উত্তৰে প্ৰায় এখিনি হ'ব 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডাল আৰু বিষুৱৰ দক্ষিণে 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখাডাল এই উত্তৰৰ অক্ষৰেখাডাল হৈছে কৰ্কট ক্ৰান্তি ৰেখা আৰু বিষুৱৰ দক্ষিণৰ অক্ষৰেখাডাল হৈছে 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখাডাল হৈছে মকৰ ক্ৰান্তি ৰেখা বুজি পাইছা কৰ্কট ক্ৰান্তি ৰেখা আৰু এইটো মকৰ ক্ৰান্তি ৰেখা বুজি পাইছা এতিয়া পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে কোনডাল ৰেখা কৰ্কট ক্ৰান্তি ৰেখা কোনডাল ৰেখা মকৰ ক্ৰান্তি ৰেখা বা কৰ্কট ক্ৰান্তি ৰেখাৰ কিমান ডিগ্ৰী অক্ষৰেখা কৰ্কট ক্ৰান্তি ৰেখা বুলি কোৱা হয় বা কিমান ডিগ্ৰী অক্ষৰেখাক মকৰ ক্ৰান্তি ৰেখা বুলি কোৱা হয় তোমালোকে ইয়াত খেলমেল নকৰিবা যে 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখা এইটো 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখা সেই এই 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডাল হৈছে কৰ্কট ক্ৰান্তি ৰেখা আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখাডাল হৈছে মকৰ ক্ৰান্তি ৰেখা এতিয়া এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল আছে এই কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখাৰ আশে পাশে আছে প্ৰায় এইখিনি অঞ্চলত আছে আৰু মহাদেশবোৰৰ পশ্চিম সাইডে আছে আৰু দিন আৰু ৰাতি গতিকে কি হ'ব ইয়াত মৰু অঞ্চল সেইকাৰণে মৰু অঞ্চল বুলি কওঁতে আমি প্ৰথমে বুজিলো যে তাত অত্যন্ত গৰম বালিময় তাত সবফালে শুকান আৰু জলবায়ু অতি উষ্ণ দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি দিনত বেছি গৰম হ'ব ৰাতি অলপ ঠাণ্ডা হ'ব গ্ৰীষ্মকালৰ দিনৰ ভাগৰ উত্তাপ 45 ডিগ্ৰী সেলসিয়াছ লৈকে বৃদ্ধি পায় বুজি পাইছা আনহাতে বৰষুণৰ পৰিমাণ তেনে কম মৰুময় সেইকাৰণে বৰষুণ নোহাৰ বাবে মৰুময় হৈছে বছৰি গড় বৰষুণৰ পৰিমাণ মাত্ৰ 20 পৰা 25 সেন্টিমিটাৰ এইটো মনত ৰাখিবা পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ বছৰি গড় বৰষুণৰ পৰিমাণ কিমান তেতিয়া উত্তৰ তোমালোকে লিখিবা বৰষুণৰ অভাৱত এনে মৰু অঞ্চলত কিছু অংশত কেৱল চুটি ঘাঁহ জাতীয় আৰু কাঁইটীয়া উদ্ভিদ গজে মৰুভূমি বুলি কওঁতে কাঁইটীয়া উদ্ভিদ তোমালোকে মনত পেলাবা এই অঞ্চলৰ বহু অংশই বালিৰে আৱৰি ৰাখে বালিময় মৰুভূমি অৱশ্যে মৰুভূমিৰ অতত থকা মৰুদ্যান কি তোমালোকে পাই আহিছা আগতে প্ৰথম অধ্যায়ত এই জিঅ'গ্ৰাফিৰ কিতাপৰে কিছু মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সামান্য পৰিমাণে খেতিও হয় য'ত মৰুদ্যান আছে তাৰ আশে পাশে খেতিও হয় এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলতো এতিয়া এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল ক'ত আছে বা ইয়াৰ অন্তৰ্গত পৃথিৱীৰ কোনবোৰ ঠাই আছে সেইটো আমি জানি লওঁ এছিয়াৰ আৰব ইৰাণ আফগানিস্তান হিন্দুৰ মৰুময় অঞ্চল এইবোৰ এছিয়াৰ ঠাই তাৰপিছত আৰু ভাৰতবৰ্ষৰ থৰ আৰু আফ্ৰিকাৰ সাহাৰা আৰু কালাহাৰী দক্ষিণ আমেৰিকাৰ আটাকামা অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত এতিয়া আমাক প্ৰথমে কোৱা হৈছে যে মহাদেশবোৰৰ পশ্চিম সাইডে আছে বুলি মহাদেশবোৰৰ পশ্চিম সাইডে আছে এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল আৰু কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখাৰ আশে পাশে আছে গতিকে প্ৰথমে আমি এছিয়া মহাদেশৰ চাওঁ এছিয়া মহাদেশ এখন এছিয়া মহাদেশৰ পশ্চিম সাইডে আৰু এই কৰ্কট ক্ৰান্তি ৰেখা এই ৰেখাডালৰ আশে পাশে আছে এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত ইয়াত চোৱা আৰব ইৰাণ তাৰপাছত ভাৰতবৰ্ষৰ থৰ দেখিছা নহয় এই কৰ্কট ক্ৰান্তি ৰেখাডাল এইডাল ৰেখা এই ৰেখাডালৰ আশে পাশে আছে আৰু আফ্ৰিকাৰ সাহাৰা আৰু কালাহাৰী দেখিছা নহয় এই অঞ্চলত আছে
এই আফ্ৰিকা মহাদেশৰ পশ্চিম চাইডে আৰু এই কৰ্কটক্ৰান্তি ৰেখাৰ আশে-পাশে আছে এই সাহাৰা কালাহাৰী মৰুভূমি তাৰপিছত দক্ষিণ আমেৰিকাৰ মকৰক্ৰান্তি ৰেখাৰ আশে-পাশে আছে চোৱা এইডাল মকৰক্ৰান্তি ৰেখা আৰু এই ৰেখাডালৰ আশে-পাশে আছে এই আটাকামা মৰুভূমি চোৱা দেখিছা এইটো মহাদেশৰ পশ্চিম চাইডে হৈ গ'ল সাহাৰাও মহাদেশৰ পশ্চিম চাইডে এতিয়া অষ্ট্ৰেলিয়াৰ পশ্চিম চাইডে চোৱা অষ্ট্ৰেলিয়াৰ পশ্চিম চাইডে আছে এই বৃহৎ মৰুভূমি অঞ্চল আৰু এই অঞ্চলবোৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত নিশ্চয় বুজি পাইছা এইখিনি ক্ৰান্তীয় অঞ্চলত মৰুকৰণ প্ৰক্ৰিয়া ক্ৰমান্বয়ে প্ৰসাৰ লাভ কৰিছে মৰুকৰণ প্ৰক্ৰিয়া আৰু বাঢ়ি গৈ আছে কিয় বাঢ়ি গৈ আছে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত এই মৰু অঞ্চলৰ বেছিভাগ ঠাই জনবসতিহীন মানে মৰুময় সেইকাৰণে তাত মানুহ বসবাসৰ বাবে উপযোগী নহয় সেই ঠাই কিছু ঠাইতে অঘৰী পশুপালকসকল আছে চোৱা ইয়াত অঘৰী পশুপালক আছে আৰু এই ঠাই পিছপৰা ঠাই অৰ্থনৈতিকভাৱে সকলো ক্ষেত্ৰত পিছপৰা কালাহাৰী মৰুভূমিৰ বুছমেন এতিয়া বুছমেন কি তোমালোকক প্ৰশ্ন হ'ব পাৰে গতিকে বুছমেন কালাহাৰী মৰুভূমিৰ আদিবাসীসকলক বুছমেন বুলি জনা যায় এই আদিবাসীসকল এই মৰুভূমি অঞ্চলতে থাকে সিহঁতে কি কৰি জীৱন নিৰ্বাহ কৰে প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ আৰু বনৰীয়া জীৱ-জন্তু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰে প্ৰশ্ন হ'ব পাৰে যে বুছমেনসকলৰ কি জীৱিকা তেতিয়া জীৱ-জন্তু শিকাৰ আৰু প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ সাহাৰা আৰু আৰব অঞ্চলৰ বাস কৰা বেদুইন এতিয়া বেদুইন কি তোমালোকে ক্লাছ 6ত পাইছা নেকি এতিয়া এই বেদুইন কি বুলি প্ৰশ্ন হ'ব পাৰে তেতিয়া তোমালোকে লিখিবা সাহাৰা আৰু আৰব অঞ্চলৰ বাস কৰা আদিবাসীসকলক অঘৰী আদিবাসীসকলক বেদুইন বুলি কোৱা হয় বেদুইনসকলৰ জীৱিকা কি পশুপালন উট ঘোঁৰা ভেড়া ছাগলী ইত্যাদি পালন কৰি জীৱিকা নিৰ্বাহ কৰে আৰু অৱশ্যে নীল নদী হ'ব এইটো উপত্যকা আৰু বদ্বীপ অঞ্চলত জলসিঞ্চনৰ যোগেদি কৃষি কাৰ্যৰ বিকাশ ঘটিছে য'ত নদীৰ সুবিধা আছে পানীৰ সুবিধা আছে তাত অলপ পৰিমাণে খেতি বাতিও হয় আৰু সেই অঞ্চলত ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত হ'লেও সেই ঠাই জনবসতি ঘন কিয় তাত পানীৰ সুবিধা আছে জলসিঞ্চনৰ সুবিধা আছে কৃষি কাৰ্যও কৰিব পাৰে এই অঞ্চলৰ জনবসতি স্থায়ী আৰু ঘন অকল সেই ঠাইবোৰত জনবসতি ঘন য'ত পানীৰ সুবিধা আছে এই মৰু অঞ্চলৰ অন্তৰ্গত হ'লেও আনহাতে মৰু অঞ্চলৰ ভিতৰুৱা হ'লেও পেট্ৰলিয়াম সম্পদত চহকী কুৱেইট সৌদি আৰব ইৰাণ ইৰাক আদি দেশসমূহ মানুহৰ বৃত্তি আৰু অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণৰূপে বেলেগ ইয়াত এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল মৰুময় অঞ্চল অত্যন্ত গৰম অঞ্চল হোৱাৰ কাৰণে মানুহ বসবাসৰ কাৰণে উপযোগী নহয় তথাপিও কিছুমান পৃথিৱীৰ অঞ্চল যিবোৰ এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত সেই কিছুমান ঠাইবোৰ কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া কিয় আগবঢ়া যে পেট্ৰলিয়াম সম্পদত চহকী সেই দেশবোৰ কোনবোৰ দেশ পেট্ৰলিয়াম সম্পদত চহকী যিবোৰ দেশ এই ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত পৰীক্ষাত সেইটো প্ৰশ্ন হ'ব পাৰে তেতিয়া তোমালোকে লিখিবা কুৱেইট সৌদি আৰব ইৰাণ ইৰাক এই দেশবোৰ পেট্ৰলিয়াম সম্পদত চহকী যদিও এই দেশবোৰ এই মৰু অঞ্চলৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত ঠিক আছে এই দেশবোৰ ক'ত আছে এছিয়াৰ পশ্চিম চাইডে আছে চোৱা এই প্ৰায় এইখিনিত আছে এই সৌদি আৰব ইৰাণ ইৰাক কুৱেইট এই দেশবোৰ বুজি পাইছা পেট্ৰলিয়াম সম্পদত চহকী এই দেশবোৰ গতিকে এইখিনি আছিল ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ বিষয়ে ইয়াৰ পাছত ভূমধ্য সাগৰীয় অঞ্চল